তুমি বনমালী নিৰ্বলীক যাতে বলিয়ে আক্ৰমণ নকৰে আৰু দুষ্টক দমন কৰি শান্তক পালন কৰি বসুমতীৰ ভাৰসাম্য ৰক্ষা কৰি তুমি এই পৃথিৱীত পালনকৰ্তা হ'বা। এইবাৰ শিৱক ক'ব ত্ৰিপুৰাৰী কি বুলি কৈছে কালান্তক ৰুদ্ৰৰ পৰা ধৰিবা আপোনে সংহাৰী বাতি জগত তুমি তমুগুণে শুনিও মহেশ কহো প্ৰলয়ৰ সীমা দেখা কেনে মোৰ কালা মূৰ্তিৰ মহিমা। হে মহেশ হে শিৱ তোমাৰ কাম হ'ল সংহাৰ কৰা আৰু এই সৃষ্টি এদিন সমাপ্ত হ'ব আৰু তুমি সংহাৰ কৰিবা আৰু সংহাৰৰ সময়ত কি হ'বগে প্ৰলয় কেই প্ৰকাৰ এই বিষয়ে আপোনাক হবে দ্বাদশ স্কন্ধত সপ্তম অধ্যায়ত প্ৰলয় কথন পাব। যিসকলে পাছফালে আছে শুনা নাই আকৌ ৰিপিট কৰিছোঁ। বিষ্ণুক ক'লে তুমি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবা সন্তক পালন কৰিবা দুষ্টক দমন কৰিবা নিৰ্বলীক যদি বলিয়ে নাশ কৰিব খোজে কষ্ট দিব খোজে তাত তুমি মধ্যস্থতা কৰি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি তুমি পালন কৰা বা তুমি মোৰ অংশ তুমি বনমালী। এইবাৰ শিৱক কৈছেগে তুমি সংহাৰ কৰি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবা আৰু প্ৰলয়ৰ কাৰণস্বৰূপ তুমি হ'বা। প্ৰলয় কি এই বিষয়ে এই ভাগৱতৰ দ্বাদশ স্কন্ধত সুন্দৰকৈ কোৱা আছে যে প্ৰলয় কি বাৰু নিত্য প্ৰলয় নৈমিত্তিক প্ৰলয় প্ৰাকৃত প্ৰলয় আৰু আত্যন্তিক প্ৰলয়। অকণমান বুজি লওকচোন প্ৰলয়নো কি। এদিন এৰাতিকৈ আমাৰ জীৱনৰ সময়বোৰ গৈ আছে। দিন যায় মাহ বাগৰে 7 দিনত এসপ্তাহ 15 দিনত এপষেক 30 দিনত এমাহ 180 দিনত ছমাহ 365 দিনত এবছৰ। যোৱাকালি জন্ম হোৱা কেঁচুৱাটো আজি এদিনৰ বুঢ়া হ'ব আৰু এনেদৰে এদিন এৰাতিকৈ আমাৰ জীৱনৰ সময়খিনি যোৱাই হ'ল নিত্য প্ৰলয়। এদিনকৈ আমাৰ সময়বোৰ আগবাঢ়ি যে নিয়মিত গৈ আছেগে ক্ৰমান্বয়ে আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। এই হ'ল আমাৰ নৈমিত্তিক প্ৰলয়। ইয়াৰ পিছত প্ৰাকৃত প্ৰলয় আহিব। লাহে লাহে সূৰ্যৰ প্ৰখৰ তাপে পৃথিৱীত এই জীৱকুল থাকিব নোৱাৰা হ'ব। আল্ট্ৰাভায়োলেট ৰে বৃদ্ধি পাব। কিয় পাব? প্ৰত্যেক দিনেই কোনোবাখন নহয় কোনোবা এখন দেশে পৃথিৱীৰ পৰা তেওঁলোকৰ দেশখনৰ স্বাৰ্থত কৃত্ৰিম উপগ্ৰহ মহাকাশলৈকে পঠিয়াই আছে। কৃত্ৰিম উপগ্ৰহ পলায়ন বেগ 11/s² কিলোমিটাৰত এটি কৃত্ৰিম উপগ্ৰহ যেতিয়া মহাকাশলৈকে যায় এটি অজন লেয়াৰৰ অজন স্তৰত ৰন্ধ্ৰ সৃষ্টি হয়। অজন স্তৰত ফুটা হোৱাৰ লগে লগে সেই ফুটাৰে আল্ট্ৰাভায়োলেট ৰে অতি বেগুনীয়া ৰশ্মি পৃথিৱীত প্ৰৱেশ কৰে আৰু অতি বেগুনীয়া ৰশ্মিৰ প্ৰভাৱ পৃথিৱীত বাঢ়িছে কাৰণ বিভিন্ন দেশে নিতৌ কৃত্ৰিম উপগ্ৰহ মহাকাশত পঠিয়াই আছে। চীন দেশে প্ৰত্যেক মাহতে এটিকে উপগ্ৰহ প্ৰেৰণ কৰে যাৰ পৰিপ্ৰেক্ষিতত আজি মেৰু অঞ্চলৰ বৰফ গলিব আৰম্ভ কৰিছে। পৃথিৱীৰ উষ্ণতা প্ৰত্যেক বছৰে 2 ডিগ্ৰীলৈকে বাঢ়িছে। এদিন এনেদৰে উষ্ণতা বৃদ্ধি হৈ এই পৃথিৱীৰ স্থল অৰ্থাৎ মাটি পানীত মিলিব, পানী গৈ অগ্নিত মিলিব, অগ্নি তত্ত্বৰ পৰা গৈ বায়ুত মিলিব, বায়ু গৈ শূন্য তত্ত্বত বিলীন হৈ এদিন শেষ হৈ যাব। ইয়াকে কয় প্ৰাকৃত প্ৰলয়। আৰু শেষত আত্যন্তিক প্ৰলয়। সৃষ্টিৰ অন্তত প্ৰলয় যেতিয়া হ'ব সৃষ্টিকৰ্তা ব্ৰহ্মায়ো গৈ শ্ৰীহৰিৰ লগত শয়ন কৰিব। গতিকে শিৱক ক'লে তুমি প্ৰলয়ৰ কাৰণ হ'বা এই বুলি শিৱক নিৰ্দেশ দিয়া হ'ল। আৰু আমাৰ যদি নিগমত কওঁ কোনোবা যদি এজন ভকতে সোধে কালি যেনেদৰে আমাক পাঠত এজন ভকতে
আমাক প্ৰশ্ন কৰিছেগে এই বুলি যে বাপজন আত্যন্তিক সুখ এগৰাকী ব্যক্তিয়ে কেনেকৈ লাভ কৰিব যোৱাকালি আমাক প্ৰশ্ন কৰিছে যে আত্যন্তিক সুখ এজন ব্যক্তিয়ে কেনেকৈ লাভ কৰিব তাৰ উত্তৰত কৈছোঁ যেতিয়ালৈকে এজন ব্যক্তিয়ে আত্যন্তিক প্ৰলয় কি বুজি নাপায় তেতিয়ালৈকে আত্যন্তিক সুখ নাপাব আত্যন্তিক প্ৰলয় আমাৰ শৰীৰত কেনেকৈ হ'ব নিগমত ক'ব লাগিলে আমাৰ শৰীৰটোৰ কেইবাটাও প্ৰকাৰ আছে ফেজ বা স্তৰ আছে এতিয়া আপোনালোকে আমাক যি ৰূপত দেখিছে আমি আপোনালোকক যি ৰূপত দেখিছোঁ 70 বছৰীয়া এজন মানুহক দেখিলে কেনেকুৱা লাগিছে চুলি পকিছে চকুত চশমা ছাল খুতৰা পৰিছে এনেদৰে আমি ইজনে সিজনক যিটো ৰূপত দেখোঁ এয়া হ'ল স্থূল শৰীৰ ইয়াৰ পাছত লিংগ দেহা আমি যিকোনো আবেদন পত্ৰৰ ওপৰত কি লিখা থাকে MFTG অসমীয়াত কি লিখা থাকে পুংলিংগ স্ত্ৰীলিংগ আৰু ক্লিবলিংগ অৰ্থাৎ এই তিনিবিধৰ কোনবিধত পৰে পুৰুষ হ'লে M লিখিব মহিলা হ'লে F লিখিব আৰু যিসকল কিন্নৰ তেওঁলোকে TG বুলি লিখিব থাৰ্ড জেণ্ডাৰ গতিকে এই যে আমি তিনিটা লিংগ আছে জেণ্ডাৰ আৰু এয়া হ'ল আমাৰ লিংগ দেহ এজন ব্যক্তি তেওঁ পুৰুষ নে মহিলা নে কিন্নৰ এইবাৰ তৃতীয় স্তৰত যাম কাৰণ শৰীৰ এদিন পিতৃয়ে মাতৃৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু মনত তেওঁলোকে সিদ্ধান্ত লৈছিল সংসাৰখন আগুৱাই লৈ যাম এই বুলি ভবাত তেওঁলোকৰ দুজনৰ পৰা তিনিজন তিনিজনৰ পৰা চাৰিজন হৈছিল নাই হোৱা জানো গতিকে পিতৃ মাতৃৰ বিবাহোত্তৰ কালত তেওঁলোকৰ একে ভাৱনাত সংসাৰখন বঢ়াই লোৱাৰ স্বাৰ্থত আমিবোৰ আহিলোঁ কাৰণ আছিল কি সংসাৰখন আগুৱাই নিব সংসাৰখন আগুৱাই নিয়াৰ কাৰণটো তেওঁলোকৰ মস্তিষ্কত অহা বাবে আমি সংসাৰলৈকে আহিলোঁ যাৰ বাবে আমি এটি শৰীৰ লাভ কৰিছোঁ সেইকাৰণে এই শৰীৰটোৰ নাম কাৰণ শৰীৰ ভাগৱততে ধুনীয়াকৈ দিয়া আছে নিমিনবসিদ্ধ সংবাদত চাব এই জন্মত আপোনালোকে যাক পিতৃ মাতৃ পাইছে অহা জন্মত সেই পিতৃ মাতৃ নাপাবও পাৰে আজি যাক আপুনি পিতৃ বুলি কৈছে সেইজন হয়তো অহা জন্মত আপোনাৰ পুত্ৰ হিচাপে জন্ম পাৰে একো আচৰিত কথা ও কৈৰ দেখা কৈৰ জীৱ কাক বোলে বাপ মাও কোৰ দেহা কোৰ জীৱ কাক মা দেউতা বুলি মাতিছোঁ এবাৰ ভাবকচোন গতিকে তাকে কৈছে কাৰণ শৰীৰ এইবাৰ আহিব চতুৰ্থ স্তৰ সূক্ষ্ম শৰীৰ খুব কথাখিনি সূক্ষ্ম সেইকাৰণে মই লাহে লাহে কৈছোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ইয়াৰ চতুৰ্থ স্তৰটো হ'ল সূক্ষ্ম শৰীৰনো কি এই বিষয়ে জানিব লাগিলে গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ 10ম অধ্যায়ৰ চতুৰ্থ শ্লোকটো চাওক চতুৰ্থ শ্লোকত সূক্ষ্ম দেহ কি কৈছে অহিংসা সমতাস্তুষ্টিস্তপো দানং যসুহা যশঃ মত্তা এব পৃথগ্বিদাহ মানুহ মাত্ৰে দুগুণ হৰ্ষ কপট কুৎসা ৰুদ্ৰ বিনয় লজ্জা ক্ষমা বিভিন্ন গুণ নাই জানো গুণে দুখে এজন মানুহ কিন্তু বুদ্ধিয়ক মানুহজনক আপুনি চায়েই বুজিব নোৱাৰিব এওঁৰ কিমান বুদ্ধি আছে এজন হাঁহি থকা মানুহক চাই পেলাই আপুনি গম নাপাব খং উঠিলে এওঁ কেনেকৈ দুৰ্বাসা হৈ যাব পাৰে গুণবোৰ বুদ্ধি খং ৰাগ চতুৰতা লজ্জা বিনয় কাৰ্যত প্ৰয়োগ নকৰিলে প্ৰকাশ নহয় এজন বাওনা মানুহেও চুটি চাপৰ মানুহেও 5তলীয়া বিল্ডিং এটা বনাই দিব পাৰে তেতিয়া কি কয় দেখাতহে বাওনা এওঁ কিন্তু বুদ্ধিত বৃহস্পতি কেতিয়াবা হাঁহি থকা মানুহ এজনেও কাবাক তৰুৱাল এখনে দুচেও কৰি দিব পাৰে গতিকে গুণবোৰ লুকাই থাকে দেখাকে নাথাকে যেনেদৰে সৰোবৰত পুখুৰীত জলাশয়ত ডাঙৰ ডাঙৰ মাছবোৰ ওপৰত নাথাকে মাজে মাজে উশাহ ল'বলৈকে ওলাই আহে গতিকে আমাৰো গুণবোৰ লুকাই থাকে গতিকে
এই গুণবোৰ কিন্তু শৰীৰটো নহয় কিন্তু সেই গুণবোৰ লৈ পেলাই আমাৰ এই শৰীৰটোৰ নাম হ'ল 4 নম্বৰ কি শৰীৰ সূক্ষ্ম শৰীৰ এই সূক্ষ্ম শৰীৰত বহুত কিবা কিবি আছে এই সূক্ষ্ম শৰীৰটোৰ 8টা অৱস্থা জাগ্ৰত নিদ্ৰা সুষুপ্তি তুৰীয় তুৰীয়াতীত ব্ৰাহ্মী চেতনা ভাগৱত চেতনা সমাধি 8টা চেতনা আছে আৰু যোগৰ 8টা অংগ আছে যোগৰ 8টা অংগৰে ইয়াৰ এই অধ্যায়তে ওলাবগে যোগৰ 8টা অংগ যিয়ে জানে তেওঁহে এই 8টা চেতনাৰ স্তৰৰ বিষয়ে বুজিব সেই বিষয়ে মহৰ্ষি পতঞ্জলীয়ে ৰচনা কৰা পতঞ্জলী যোগ দৰ্শনৰ দ্বিতীয় অধ্যায়ৰ 29 নম্বৰ শ্লোকত কি কৈছে শুনক জামা নিয়ম আসনা প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি যোগং অষ্টাংগানি যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি এই 8টা যোগৰ অংগ আৰু এই 8টা অংগৰ ভিতৰত পঞ্চম অংগ হ'ল প্ৰত্যাহাৰ প্ৰত্যাহাৰ যিয়ে জানা নাই প্ৰত্যাহাৰ যাৰ হোৱা নাই তেওঁ ধ্যান কৰিব নোৱাৰে আৰু ধ্যান যে কৰিব পৰা নাই তেওঁ ভজনত ঈশ্বৰক আনিব নোৱাৰিব কাৰণ ভজনীয় কৃষ্ণক হৃদয়ত আনিব লাগিলে ভজন ল'ব লাগিলে ঈশ্বৰৰ ভজনা কৰিব লাগিলে একনিষ্ঠভাৱে তেওঁ ধ্যান কৰিব লাগিলে কি কৰিব লাগিব প্ৰত্যাহাৰ কৰিব লাগিব প্ৰত্যাহাৰ মানে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল পঞ্চ জ্ঞানেন্দ্ৰিয় বাক পানী পাত পায়ু উপস্থ আকৌ কৈছো চকু কাণ নাক জিভা ছাল পঞ্চ জ্ঞানেন্দ্ৰিয় বাক পানী পাত পায়ু উপস্থ পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয়ক যেতিয়া এজন ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব সেই অৱস্থাৰ নামে হ'ল প্ৰত্যাহাৰ যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ প্ৰত্যাহাৰ হ'লে কেৱল কনচেপ্ট ধাৰণা যাৰ ঈশ্বৰ সম্পৰ্কে ধাৰণাই নাই তেওঁ ধ্যান কেনেকৈ কৰিব ঈশ্বৰ কলানে বগানে শুইনে খাইনে কিমান ওখ কিমান চাব কলানে বগা গোলনে চেপেটা যদি কনচেপ্ট ক্লিয়াৰ নহয় ধাৰণাই যাৰ নাই ধ্যান কেনেকৈ কৰিব সেইকাৰণে কোৱা হৈছে কি বুলি 4 বেদ 14 হাজাৰ 18 পুৰাণ জানে কিন্তু মায়াময় সংসাৰতে আবদ্ধ হৈ থাকে তেওঁতকৈ ডাঙৰ মূৰ্খ নাই বেদৰ পৰীক্ষা বাক্য পণ্ডিতেনো বুজয় মূৰ্খই বুজয় যদি গোবিন্দকো ভজয় বেদৰ পৰীক্ষা বাক্য বুজাটো ইমান সহজ নহয় কিন্তু মূৰ্খই বুজিব কেনেকৈ বুজিব যদি ঈশ্বৰক ভজে গতিকে ঈশ্বৰক ভজনা কৰিবলৈ ধাৰণা সুস্পষ্ট হ'ব লাগিব ধাৰণা সুস্পষ্ট হ'লে ধ্যান হ'ব আৰু ধ্যান হ'লে তেওঁ সমাধিত যাব লাগিব আৰু সমাধিত যেতিয়া বুজি পাব তেতিয়া শংকৰদেৱে কি লিখিছিল বৰগীতত বুজি পাব ইখ স্বৰূপে হৰি সবগতে বৈঠ জৈছন গগ নবিয়াপি ইখ স্বৰূপে বিয়াৰ দিনাখন চোতালত যদি 10টা ঘট পাতি থোৱা হয় পানী দিয়া হয় 10টা ঘটতে দিনত হ'লে 10টা সূৰ্য দেখিব যদি শুক্লপক্ষ হয় তেতিয়াহ'লে ৰাতি হ'লে নিশা হ'লে 10টা চন্দ্ৰ দেখিব ঘট চন্দ্ৰ বা ঘট সূৰ্যৰ দৰে আমিও যেনেকৈ পানীত দিনত হ'লে সূৰ্য ৰাতি হ'লে চন্দ্ৰৰ প্ৰতিবিম্ব দেখিবলৈ সক্ষম হওঁ তেনেকৈ আমাৰ এটা এটা আত্মাক তেতিয়া দেখিব পাৰিম কেতিয়া যেতিয়া আমাৰ এই বুলি ভাৱনা হ'ব আমি জাতি নহয় জ্ঞাতি নহয় আমি আত্মা মাত্ৰ কেতিয়া পাৰিম লস্ত্ৰাবাত পৰদ্ৰব্যেষু মাতৃবৎ পৰদ্বাৰেষু আত্মাবৎ সৰ্বভূতেষু যা পশ্বতি সপন্দীপাহ বেলেগৰ বস্তু মাত্ৰেই যেতিয়া লুস্ত্ৰ কুটাগছ বুলি গান কৰিম নাৰী মানে মাতৃ আৰু ভক্তিৰে দৃষ্টিৰে আমি চাবলৈ আৰম্ভ কৰিম মই যেনে আনো কেনে সেনে বুলি ভাৱনা আমাৰ মাজলৈ আহিব তেতিয়াই আমি সাম্য ভাৱলৈকে আহিব পাৰিম আৰু সাম্য ভাৱলৈকে আহিব নোৱাৰিলেগে কাৰোবাক ডাঙৰ কাৰোবাক সৰু কৰিলেগে
কেতিয়াও আপোনাক ঈশ্বৰে নকৰিব আমি যদি অন্যক কৰোণা নকৰোঁ দয়া নকৰোঁ আমাক ঈশ্বৰে কিয় কৰোণা কৰিব সেইকাৰণে সুফি বাদৰ সেৱক সকলে কয় বেৰমে কো पर्वत जिगरने कभी रहम नहीं करते हैं जिजन निर्दयी निष्ठुर সেইজনক ভগৱন্তই কেতিয়াও কৰোণা নকৰে গতিকে আমি যদি কাৰোবাক দয়া কৰিব নোৱাৰো জ্যেষ্ঠক শ্ৰদ্ধা সমানত মিত্ৰতা কনিষ্ঠক মৰম আদৰ চেনে বিপক্ষক ক্ষমা অজ্ঞ কৰোণা যদি আমি বুজি নাপাওঁ তেতিয়াহ'লে আমি মানুহ হোৱাৰ সাৰ্থকতা আমাৰ নাই মানৱীয় প্ৰমূল্যবোধ যেতিয়া নাথাকিবগে তেওঁক ঈশ্বৰে কৃপা নকৰে কাৰণ শিলে কথা নকয় মানুহেই কথা ক'ব জীৱশ্ৰেষ্ঠ মনুষ্যই মনুষ্যৰ জৰিয়তেই ঈশ্বৰক পাব কিন্তু সেই মনুষ্য সৎসংগ হ'ব লাগিব আমাৰ জীৱনৰ শ্ৰেষ্ঠ লাভ সৎসংগ আৰু কি বাৰু এটা হ'ল আমাৰ সৎসংগ আৰু দ্বিতীয়টো হ'ল নিষ্কাম ভাৱনা কামনাসক্ত হোৱাৰ বাবে আমি ভগৱন্তৰ ধ্যানৰ পৰা বঞ্চিত হওঁ আৰু যি মুহূৰ্ততে আমি ভগৱন্তৰ ধ্যানৰ পৰা বঞ্চিত হৈ মায়াত আমি আমাৰ ভাৱনা কনচেন্ট্ৰেট কৰিম গাঢ় কৰিম সেই মুহূৰ্ততে আমি সংগ লাভ কৰিম সংগত বেয়া কথা ওলাব বেয়া কথাত আশ্ৰিত হ'লে কামনা চৰিতাৰ্থ কৰিবলৈ মন যাব কামনা চৰিতাৰ্থ নহ'লে মনত সন্মুখ উপজিব তথাপিতো যদি কামনা চৰিত্ৰ নহয় এইবাৰ কি হ'ব তেওঁৰ স্মৃতি নাগাব বুদ্ধি নাগাব আৰু এটা এটা প্ৰজন্ম ধ্বংস হ'ব আজিৰ প্ৰজন্ম তিল তিলকৈ মৃত্যুৰ মুখলৈকে আগবাঢ়ি যোৱাৰ মূল কাৰণ সেইটোৱেই এই বিষয়ে কৃষ্ণই বহু হাজাৰ বছৰ আগতে অৰ্জুনক দ্বিতীয় অধ্যায়ত 62 নম্বৰ শ্লোকত কৈছে ধায়তে বিষয়ানুপংসম সংগস্তে সুপজায়তে সংগত সঞ্জয়তে কামাম কামাত ক্ৰোধ অভিজয়তে ক্ৰোধত ভবতি সন্মোহম সন্মোহত স্মৃতি বিভ্রমঃ স্মৃতি ভংসত বুদ্ধিনাশৌ বুদ্ধিনাশত প্ৰণেশ্বতি গতিকে আহক আমি বিষয় বাসনত ধ্যান কৰাৰ পৰিৱৰ্তে ভগৱন্তক ধ্যানত আনো যি মুহূৰ্ততে এজন ব্যক্তিয়ে তেওঁৰ হৃদয়খনক এখন দাপোন কৰি লৈ ঈশ্বৰৰ পৰমাত্মা পৰমেশ্বৰক সেই দাপোনত প্ৰতিফলিত কৰিব পাৰিব আৰু সেই প্ৰতিবিম্বৰ মাজত এটি সৰিয়হৰ গুটিৰ সমান কৈ নিজৰ আত্মাক ভাবিব পাৰিব তেতিয়া আত্মা পৰমাত্মাৰ বন্ধু হ'ব আত্মাই পৰমাত্মাৰ অন্তৰংগ আলাপ কৰিবলৈকে সংকল্প হ'ব তেতিয়া আপুনি অন্তৰাত্মাৰ আহ্বান শুনিবলৈকে পাব গতিকে আমি জ্ঞান চক্ষু মুকলি নকৰিলে এই অধ্যায়টি আমি বুজি নাপাম আৰু এনেদৰে আমাক ব্ৰহ্মা বিষ্ণু মহেশক ব্ৰহ্মাক সৃষ্টিৰ বাবে বিষ্ণু পালনৰ বাবে শিৱক সংহাৰৰ বাবে ধাতা অৰ্থাৎ পৰমাত্মা পৰমেশ্বৰে আহ্বান জনালে নিজৰ নিজৰ তেওঁলোকে দায়িত্ব পালন কৰিবলৈ তেওঁলোকে আগবাঢ়িল আৰু সৃষ্টি ৰচনা এনেদৰে আগবাঢ়িল আৰু ইতিমধ্যে এই চলিত অধ্যায়টিত গ্ৰহ আৰু পঞ্চ কল্পৰ কথা পাম আমাৰ জ্যোতিষ শাস্ত্ৰ মতে মংগল বৃহস্পতি বুধ শুক্ৰ এনেকৈ গ্ৰহবোৰৰ কল্পনা কৰা হয় আৰু নক্ষত্ৰ সূৰ্যক ৰবি বুলি কোৱা হয় সৌৰজগতত আমাৰ জ্যোতিষ চক্ৰৰ ভাষা আৰু পঞ্চকল্প চেতবৰা কল্পৰ পৰা 5টা কল্পৰ কথা ইয়াত বৰ্ণনা কৰিব কোনটো কল্পত কি হ'ল তাৰ পাছত কি হ'ল নক্ষত্ৰসমূহ অশ্বিনী ভৰণী কৃতিকা ৰোহিণী আদ্ৰা মৃগশিৰা ৰেৱতীলৈকে 25-27টা নক্ষত্ৰ স্বৰগণ মৃদুগণ নৰগণ ৰাক্ষগণ এইকেইটা গণ তাৰপিছত বৰ্গবোৰ ক'ব ইয়াৰ পিছত কোটবোৰ বিচাৰ কৰিব জুনিকোট বিচাৰ তাৰাকোট বিচাৰ বৰ্ণকোট বিচাৰ বৈশ্যকোট বিচাৰ এইবাৰ কৰণসমূহ কৈছেগৈ কৃল তৰণ কৈল তৈতিল এনেদৰে কৰণবোৰ ক'ব ইয়াৰ পিছত খণ্ডবীৰৰ কথা ক'ব অমৃত যুগ তামৃত যুগ মহেন্দ্ৰ যুগ তাৰপিছত ক'ব ত্ৰাহস্পৰ্শ এটা দিনতে যদি 3টা তিথি লগ লাগে তেনে নৱমী দশমী একাদশী 24 ঘণ্টাৰ ভিতৰত যদি 3টা তিথি লগ লাগে তাক ত্ৰাহস্পৰ্শ বুলি কয় দিনৰ ভিতৰৰ বেয়া সময়খিনিক বাৰবেলা বুলি কয় ৰাতিৰ ভিতৰৰ বেয়া সময়খিনিক কাল ৰাতি বুলি কয় এনেকৈ দিন ৰাতিৰ প্ৰভেদ কাল চক্ৰ গণ নক্ষত্ৰ মেঘ বৃষ অশ্বিনী ভৰণী কৃতিকা ৰোহিণী কোৱাৰ দৰে
এবাৰ 12টা ৰাশিৰ কথা কৈছেগে মেঘ বৃষ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ মীন আৰু এনেদৰে 12টা ৰাশি 6টা গণ 27টা নক্ষত্ৰ কৰণকে আদি কৰি বৰ্ণকোট জাতিকোট এনেকৈ সমস্তখিনি কোট বিচাৰকে আদি কৰি সমস্তখিনি এই জ্যোতিষ চক্ৰত বৰ্ণনা কৰা হৈছেগে কি কাৰণত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ 4খন মুখ হ'বলগীয়া হ'ল এখন নহয় 4খন হ'বলগীয়া হ'ল ব্ৰহ্মাক কি ক'লে উৰণ বুৰণ গজন ব্ৰহ্মণ তুমি 4 মুঠি জীৱ সৃষ্টি কৰিবা আৰু এনেদৰে কৈ শুকদেৱে পৰীক্ষিত কৈছে শুকত পুচন্ত পাছে নিপ পৰীক্ষিত কেশৱৰৰ সৃষ্টিলীলা কৰিলে বিদিত সম্প্ৰতি চেদিও ঋষি অপৰ সংশয় নিশাকৰ চন্দ্ৰ ভৈলা কাহাৰ স্তনা আৰু পৰীক্ষিতে শুকদেৱক সুধিছে যে ৰাতিৰ আকাশৰ চন্দ্ৰ কাৰ পুত্ৰ তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছে ব্ৰহ্মাৰ পুত্ৰ অত্ৰি অত্ৰিমুনিয়ে কৰ্দম আৰু দেৱহূতিৰ এগৰাকী কন্যাক বিয়া কৰাইছে তেওঁ হ'ল অনুসূয়া অনুসূয়া আৰু অত্ৰিৰ সন্তানেই হ'ল চন্দ্ৰ যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনে সন্ন্যাসীৰ বেগ ধৰি অনুসূয়াক সতীত্বৰ পৰীক্ষা কৰিবলৈ গৈছিল আৰু তেতিয়া অনুসূয়াই ছদ্মবেশী ব্ৰহ্মা বিষ্ণু মহেশক চিনি পাইছিল ছদ্মবেশী সন্ন্যাসী ছদ্মবেশী ব্ৰহ্মা বিষ্ণু মহেশে কৈছিল হে কন্যা তুমি যদি আমাক আপ্যায়ন কৰিব খুজিছা তেতিয়াহ'লে যেনেকৈ লজ্জা ত্যাগ কৰি এগৰাকী মাতৃয়ে সন্তানক দুগ্ধপান কৰাই তেনেদৰে নিৰ্বস্ত্ৰ হৈ আমাক দুগ্ধপান কৰাব লাগিব আৰু তেতিয়া অকণমান সময়ৰ বাবে তেওঁ যোগস্থ হৈছে কাৰণ পিতৃ কৰ্দমে শিকাইছিল হে কন্যাসকল আৰু কপিলকো কৈছিল যে তুমিতো সৰ্বজ্ঞানী কিন্তু বাইদেউহঁতক কৈছোঁ বুলি তেওঁ নিজৰ কন্যাহঁতক কৈছিল যে যোগস্থ কুৰু কৰ্মাণি যেতিয়াই কোনো কাম কৰা যোগস্থ হৈ কৰিবা অৰ্থাৎ সচেতন হৈ কৰিবা কিমান ধুনীয়া কাম কৰিছে আৰু চাবচোন দীঘলীয়া পোনবাটবিলাকত নেশ্যনেল হাইৱে অথৰিটিয়ে আৰু PWDয়ে ইংলিছতে এষাৰ কথা লিখি থৈ দিয়ে এক্সিডেণ্ট প্ৰন এৰিয়া অসমীয়াটো লিখা থাকে দুৰ্ঘটনা প্ৰৱণ অঞ্চল গাড়ী লাহে লাহে চলাব নহয় জানো গতিকে সাৱধানীৰ মৰণ নাই আৰু সাৱধান নহ'লেই কি হয় অঘটন ঘটে ইংলিছত কি কয় বাৰু দুৰ্ঘটনা এক্সিডেণ্ট এক্স মানে পুৰণা চি মানে চোৱা ডেণ্ট মানে দাঁত হাঁহোতে যিকেইটা দাঁত উলিয়াই দিয়ে যিটো ঘটনাৰ পাছত সেই দাঁতকেইটা আপুনি দেখুৱাব নোৱাৰিব তাকে দুৰ্ঘটনা বুলি কয় কিয় কাৰণে দুৰ্ঘটনাটো অসাৱধান হোৱাৰ কাৰণে সেইকাৰণে কি ক'লে যোগস্থ হ'ল যোগস্থ হ'লে গম পালে আপোনালোক আহিছে তেতিয়া অনুসূয়াই কি ক'লে মোৰ বিয়া হোৱা এসপ্তাহো হোৱা নাই বিয়া হোৱা এসপ্তাহো নোহোৱা ছোৱালীজনীয়ে সন্তানক গাখীৰ খুৱাব পাৰিব জানো মই বোৱাৰীহে হৈছোঁ মাতৃত্ব হোৱা নাই তেনেকৈ কৈছে যদি আপোনালোকে সন্তানৰ দৰে সন্তান হৈ মোৰ দুগ্ধ পান কৰিব পাৰে তেতিয়াহ'লে ময়ো এসপ্তাহৰ বোৱাৰী হ'লেও আপোনালোকক দুগ্ধ পান কৰোৱাত আপত্তি নাই আপোনালোকে খাম বুলি কওক মই দিম বুলি কওক চুক্তি আৰু তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে ক'লে হয় হে দেৱী অনুসূয়া আপুনি যদি আমাক দুগ্ধপান কৰায় তেতিয়া আমি দুগ্ধপান কৰিবলৈ আমি সাজু লগে লগে অনুসূয়াই ক'লে তেতিয়াহ'লে আপোনালোক তিনিও এই ৰূপ ত্যাগ কৰি মোৰ স্বামীৰ ক্ষীৰত ভাৱনাৰূপে প্ৰৱেশ কৰক আৰু এতিয়াকে সন্তান হৈ জন্মগ্ৰহণ কৰক ব্ৰহ্মাৰ অংশে জন্ম পালে চন্দ্ৰ বিষ্ণুৰ অংশে জন্ম পালে দত্ত যোগেশ্বৰ শিৱৰ অংশ জন্ম পালে দুৰ্বাসা সেই হিচাপত অনুসূয়াৰ সন্তান চন্দ্ৰ দত্ত যোগেশ্বৰ আৰু দুৰ্বাসা তিনিও ভাই ককাই অদ্ভুত কথা সেইটোৱে যে সেই তিনিজনে কেতিয়াবা এজন হৈ যায় আৰু এজন হ'লে এটা মোৰ ব্ৰহ্মাৰ নিচিনা এটা মোৰ বিষ্ণুৰ নিচিনা
এটা মূৰ শিৱৰ নিচিনা হয় আৰু তেতিয়া তেওঁৰ নাম হয় দত্তাত্ৰেয় অত্ৰিমুনিৰ তনৰ কাৰণে তেওঁলোকক আত্ৰেয় বা দত্তাত্ৰেয় বুলি কয় চতুৰ্বিংশতি কীৰ্তনৰ এটি কীৰ্তনত এই বিষয়ে আছে কীৰ্তনত আপোনালোকে চাবচোন দত্তাত্ৰেয় নামে ভৈলা অতিৰতনয় পুচিলন্ত যুগ যদু অলৰ্ক হৈ খেয় নাই জানো নৰহৰি গোবিন্দ কীৰ্তনটোত চাবচোন দত্তাত্ৰেয় নামে তুমি ভৈলা অতিৰতনয় পুচিলন্ত যুগ জনো অলৰ্ক হৈহে আৰু সেইজনে হ'ল দত্তাত্ৰেয় এটা মূৰ যদি বিষ্ণুৰ নিচিনা এটা মূৰ ব্ৰহ্মাৰ নিচিনা এটা মূৰ শিৱৰ নিচিনা যি হওক নহওক পৰীক্ষিতে কি বুলি কৈছিলে চন্দ্ৰকাৰ সন্তান চন্দ্ৰৰ পিতৃ অত্ৰি আৰু চন্দ্ৰৰ মাতৃ অনুসূয়া বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ সতী আৰু অনুসূয়াৰ পাছতহে কি আহিব অহিল্যা দ্ৰৌপদী কুন্তি তাৰা মণ্ডোদৰী এই পাঁচগৰাকী অনুসূয়াৰ পাছতহে গতিকে বিশ্ব ব্ৰহ্মাণ্ডৰ সতী হ'ল অনুসূয়া আৰু সেই সতীৰ সন্তান চন্দ্ৰ চন্দ্ৰৰ পত্নীৰ সংখ্যা কিমান চন্দ্ৰৰ পত্নীৰ সংখ্যা ২৭ গৰাকী আৰু সেই ২৭ গৰাকী কাৰ কন্যা দক্ষ প্ৰজাপতিৰ কন্যা জ্যেষ্ঠ কন্যা সতীক কোনে বিয়া কৰায় শিৱই আৰু তাৰ পৰৱৰ্তী কন্যাকেইজনী কোনে বিয়া কৰায় চন্দ্ৰই আৰু চন্দ্ৰৰ পত্নীসকলৰ নাম কোৱা হৈছে কি কি অশ্বিনী ভৰণী আদ্ৰা কৃতিকা ৰোহিণী মৃগশিৰা মঘা পুষ্যা পূৰ্ব ফাল্গুনী পুনৰ্বসু অনুৰাধা উত্তৰ ফাল্গুনী হস্তা চিত্ৰা স্বাতী আৰু বিশাখা অশ্লেষা ধনিষ্ঠা জ্যেষ্ঠা মূলা শতবিঘা অপৰ উত্তৰখানা পূৰ্ব ভাদ্ৰপদ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰটিৰ এটি পুৰুষবাচক নাম আছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ পুৰুষবাচক নামটো হ'ল অভিজিত নক্ষত্ৰ আৰু এই ২৭ গৰাকী দক্ষৰ কন্যা চন্দ্ৰৰ পত্নী আছিল যেতিয়া নিশাপতি চন্দ্ৰৰ গুৰু বৃহস্পতিৰ সৈতে তৰ্কাতৰ্কি হৈছিল বৃহস্পতি যেতিয়া অভিশাপ দিছিল তুমি ভ্ৰষ্ট হ'বা মোৰ লগত তৰ্কাতৰ্কি কৰিছাতো আজিৰ পৰা তোমাক মোৰ শিষ্যৰ তালিকাত নধৰোঁ তেতিয়া চন্দ্ৰই কৈছিল আজিৰ পৰা আৰু ময়ো আপোনাক গুৰু বুলি নামানো আৰু মই যদি ভ্ৰষ্ট হ'ব লাগে আপুনিও কষ্ট পাব আৰু চন্দ্ৰই গুৰুপত্নী তাৰাক অপহৰণ কৰিছিল ফলশ্ৰুতিত এবছৰ পাছত এটি ক্ষেত্ৰজ পুত্ৰ জন্ম হৈছিল সেই সন্তানৰ নাম আছিল বুধ আৰু বুধক সূৰ্য লৈ গৈছিল সেইকাৰণে সৌৰজগতত সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ আৰু গুৰুপত্নীক অপহৰণ কৰাৰ অপৰাধত শহুৰ দক্ষই চন্দ্ৰক অভিশাপ দিছিল তোমাৰ ক্ষয় ৰোগ হ'ব যক্ষ্মা ৰোগ হ'ব আৰু ইমান ভয়ংকৰ ৰোগ হ'ল যাৰ ফলত দিনে দিনে চন্দ্ৰ ৰোগগ্ৰস্ত হ'ল আৰু এই ২৭ গৰাকী পত্নীৰ ভিতৰত প্ৰথম ৩ গৰাকী পত্নী অশ্বিনী ভৰণী কৃতিকা এই ৩ গৰাকী জ্যেষ্ঠ আৰু ৰোহিণীতকৈ ২৩ গৰাকী কনিষ্ঠ অৰ্থাৎ ২৬ গৰাকী পত্নী পিতৃগৃহলৈ ঘূৰি গ'ল আৰু ৰোহিণীৰ পৰিচৰ্যাত চন্দ্ৰই হেৰুৱা ৰূপ যৌৱন ঘূৰাই পালে সেইকাৰণে ডাকৰ বচন আছে পত্নীৰ চিন ক'ত বাৰু স্বামী যেতিয়া বিত্তহীন হয় স্বামী যেতিয়া দুখীয়া হয় স্বামী যেতিয়া ধন নোহোৱা হয় স্বামীৰ যেতিয়া দুৰাৰোগ্য ৰোগ হয় তেতিয়াই পত্নীৰ চিন পত্নী কাক কয় যি বিবাহিত নাৰীয়ে বিবাহিত স্বামীক সকলো অৱস্থাতে সকলো স্খলনৰ পৰা ৰক্ষা কৰে তেনে বিবাহিত নাৰীকেই পত্নী বুলি কয় পতন মানে স্খলন অৰ্থাৎ সেইগৰাকীহে পত্নী যি নাৰীয়ে যি বিবাহিত নাৰীয়ে সকলো প্ৰকাৰৰ স্খলনৰ পৰা লাগে চাৰিত্ৰিক স্খলনেই হওক লাগে ৰোগগ্ৰস্তই হওক লাগে বিত্তনাশেই হওক আৰু সকলো প্ৰকাৰৰ স্খলনৰ পৰা ৰক্ষা কৰাৰ কাৰণে পত্নী আৰু চন্দ্ৰই ৰোহিণীৰ এই ত্যাগৰ ফলত হেৰুৱা ৰূপ যৌৱন ঘূৰাই পাইছিল সেইকাৰণে বিবাহ বিধিত উল্লেখ কৰা হৈছে বোলে কেনেকুৱা হ'বা পিতৃয়ে কন্যা দায়গ্ৰস্ত পিতৃয়ে কন্যা সম্প্ৰদান কৰোঁতে কন্যা কি বুলি কয় ৰোহিণী চ যথা চন্দ্ৰে দময়ন্তী চ যথা নলে যথা নাৰায়ণে লক্ষ্মী তথাস্তং ভৱভট্টৰী
স্বাধ্বী ভক্তি ভক্তি বল্লভা চন্দ্ৰৰ মানত যেনেদৰে ৰোহিণী নলৰ মানত দমন্তী আৰু নাৰায়ণৰ মানত লক্ষ্মী যেনে আটাইতকৈ প্ৰথম উদাহৰণটো কোনটো চন্দ্ৰৰ মানত যেনেদৰে ৰোহিণীৰ ত্যাগ গোটেই বিশ্বই জানে সকলো শাস্ত্ৰই জানে ৰোহিণীৰ শ্ৰদ্ধাত ৰোহিণীৰ পৰিচৰ্যাত চন্দ্ৰৰ হেৰুৱা ৰূপ যৌৱন পুনৰ ঘূৰাই পাইছিল কাৰণ মাতৃয়ে নোৱাৰা কামো পত্নীয়ে পাৰে জন্ম দিয়া মাতৃয়ে 5 বছৰলৈকে দুগ্ধপান কৰাই 10 মাহ 10 দিন গৰ্ভত ডাঙৰ কৰা সেই সন্তানে ডাঙৰ হৈ মাতৃহাৰাও হয় কিন্তু সেই স্থান বহুলাংশে পূৰণ কৰে পত্নীয়ে কিন্তু সকলো সময়তে নাৰী পুৰুষৰ পত্নী ৰূপত নাথাকে অন্ন ব্যঞ্জন পৰিবেশন কৰাৰ সময়ত মাতৃ ৰূপত থাকে দেৱালয়লৈকে যাওঁতে ফুৰিবলৈকে যাওঁতে ভগ্নী ৰূপত থাকে সেৱা শুশ্ৰূষা ৰূপীত তেওঁ সহধৰ্মিনী সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত তেওঁ ৰতি দেৱী কাৰ্যকৌশলত তেওঁ সাক্ষাৎ দুৰ্গা দেৱী 10 হাতেৰে ঘৰৰ কাম কৰে স্বামীগৰাকী যেতিয়া কাৰ্যালয় খেতি পথাৰ ইত্যাদি বিভিন্ন কামত বৃত্তিমূলক কৰ্মত ওলাই যায় শ্ৰীমতীৰ 10খন হাত থকা দুৰ্গা দেৱী তাই নহয় জানো এখন হাতেৰে বিছনা এখন হাতেৰে আলনা এখন হাতেৰে বেডশ্বীট এখন হাতেৰে পাকঘৰ এখন হাতেৰে ষ্টভ এখন হাতেৰে চিলিণ্ডাৰ এখন হাতেৰে পানীৰ বাল্টিং এখন হাতেৰে কেঁচুৱা লেদানা কটি এখন হাতেৰে বাপেকৰ গিৰিয়েকৰ লেদানা কটি টিফিন বনাই চাওকচোন ঘৰত থাকিল বুলি কাম নাই নেকি দশভূজাৰ কোন আছেগে যেতিয়াই পৰিয়ালৰ গোটেই কামখিনি স্বামী বৃত্তিৰ বাবে বাহিৰলৈ ওলাই যায় একে হাতে চম্ভালে তাই জানো দুৰ্গা নহয় গতিকে আৰু বেলেগ আৰু দুৰ্গা ভজিবলৈকে যোৱাৰ কি প্ৰয়োজন আছে গতিকে সদায় পত্নী হৈয়ে নাথাকে ভগ্নী হৈয়ে নাথাকে বিভিন্ন ৰূপত থাকে সেই ৰূপবোৰ সেই কথাবোৰ যেতিয়ালৈকে আমি জানি নলম সংসাৰত সুখী হ'ব নোৱাৰে সংসাৰত দুখী হোৱাৰ কাৰণ কি বহুত স্বামীয়ে পত্নীক কাপোৰ ধোৱা মেচিন বুলিও ভাবে অফিচৰ পৰা আহি যোৱাৰ লগে লগে দলি মাৰি দিয়ে মোজা এযোৰ বিচাৰি নাপালেও পত্নীক সোধে কাপোৰ ধোৱা মেচিন পাইছে নেকি গতিকে আইগৰাকীক কাপোৰ ধোৱা মেচিন বুলি নাভাবিব যাৰ জৰিয়তে বংশটো আগবাঢ়ি যাব আপোনাৰ আভলভাৱে আপোনাৰ অৱৰ্তমানত ঘৰখনত দায়িত্ব ল'ব কোনো গুণে কম নহয় কেতিয়াবা কয় বাপেকৰ মৃত্যুৰ পাছত আইগৰাকীয়ে ল'ৰা ছোৱালীকেইটাক পুতক পঢ়িব নিলে বাপেকৰ অভাৱ অনুভৱ কৰিবই নিদিলে কয়নে নকয় গতিকে যি পুৰুষে নাৰীক মৰ্যাদা দিব নাজানে পত্নীক পত্নীৰ মৰ্যাদা দিব নাজানে বিয়া নকৰোৱাই ভাল দেই সেইকাৰণে সংসাৰবোৰত আজিকালি কি হৈছেগৈ কুটুবা হৈছেগৈ মানুহবোৰ হাঁহি থাকে আমি টাউনে নগৰে চহৰে বাছ ষ্টেণ্ডত টেক্সি ষ্টেণ্ডত চাওঁ আচলতে হাঁহি থকা নাই সেই হাঁহি থকাৰ এক্টিং কৰি আছে প্ৰায় প্ৰত্যেকেই জ্বলি থকা এঙাৰত খোজকাঢ়ি আছে ক'বলৈ লাজ পায় আৰু বুদ্ধি কৰি কাৰণ বহুত থিয়েটাৰ চাই চিনেমা চাই চিৰিয়েল চাই অভ্যস্ত হৈছেগৈ সেইকাৰণে আজিকালি কৃত্ৰিমভাৱেহে হাঁহি থাকে স্বাভাৱিকভাৱে হাঁহিবলৈ পাহৰি গৈছে স্বাভাৱিকভাৱে তেতিয়া হাঁহিব পাৰিব যেতিয়া দয়া মৰম লজ্জা বিনয় ভূষণ আনুগত্য পাৰিদৰ্শ শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা এই গুণবিলাক থাকিব পাৰিব তেতিয়া সহজ হ'ব পাৰিব আৰু এই 27জনী নক্ষত্ৰৰ দৰে এইবাৰ 27টা কি আছে যুগ আছে কি যুগ বিশ্বম্ব অস্ত্ৰিক আয়ুষ্মান খুল প্ৰীতি সদভাগ শোভন অতিগন্ধ গন্ধ ধৃতি হৰিখন বৃদ্ধি ধ্ৰুৱ পৰিকট এনেদৰে 27টা নক্ষত্ৰ থকা দি 27টা যুগো আছে এইবাৰ 33 কোটি দেৱতাৰ কথা কৈছে কোটি মানে প্ৰকাৰ একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য অষ্ট বসু আৰু লগত অশ্বিনী কুমাৰ 2জন এয়ে 33 জন দেৱতা আকৌ কৈছোঁ 33 কোটি মানে প্ৰকাৰ একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য অষ্ট বসু সোম আপ অনিল অনল ধ্ৰুৱ প্ৰত্যুষ প্ৰভাৱ এই 8জন অষ্টবসু লগতে 2 অশ্বিনী কুমাৰ এই 33 জনেই 33 জন দেৱতা আৰু এই বিষয়ে ইয়াতে কৈছে যে কোনে কোনে ক'ত থাকে শুনিও ক আবে দেৱতাৰ স্থান
পূৰ্ব দিশে ইন্দ্ৰপুৰী কলিলা নিৰ্মাণ অগ্নি কোণে অগ্নি দক্ষিণ দিশে যম নৈঋত্য কোণত নৈঋত আৰু বৰুণ পশ্চিমে বায়ব্য কোণত বায়ু কুবেৰ উত্তৰত ঈশান কোণত থান লৈলা মহেশ্বৰ ব্ৰহ্মাৰ নগৰ ভৈলা সবাৰো মধ্যত বহলে হাজাৰ দুই গ্ৰহণৰ পথ স্বৰ্গলংগী আছে ব্ৰহ্মা সবাৰে জ্যোতি আৰু এনেদৰে এই 12টা ঠাইত 12জন দেৱতাক দিয়া হ'ল মধ্যত ব্ৰহ্মাৰ স্থান আৰু তাৰ পাছত কৈছে যে আবে পদ্মকল্প কথা শুনা নিপবৰ ব্ৰহ্মাৰ বৈলাক যাবে 50 বৎসৰ মিলিল প্ৰলয় আহি সেই সময়ত জগতকে বেখাত কৃষ্ণ দিলন্ত উদৰত ব্ৰহ্মাৰ যেতিয়া 50 বছৰ হ'ল তেতিয়া পদ্মকল্প আৰম্ভ হ'ল আৰু পদ্মকল্পত কি হ'ল যে তেতিয়া কৃষ্ণই ব্ৰহ্মাক উদৰত স্থান দিলে ব্ৰহ্মাই পক্ষী আছে উদৰতে ৰহিল দিব্য হাজাৰক যুগ কহি গইল ভৈলা ব্ৰহ্মা কি নাভি পংকজত জাত ঘোৰ প্ৰলয়ৰ জলে দেখি ৰক্ষাত নাভিত আশ্ৰয় লোৱাৰ কাৰণে ব্ৰহ্মাৰ আন নাম হ'ল পদ্মনাভ বা পদ্মজা বিষ্ণুৰ ভগৱন্তৰ নাভিৰ পৰা জন্ম হোৱা নাভিত স্থান পোৱাৰ বাবে ব্ৰহ্মাৰ আন নাম পদ্মজা বা পদ্মনাভ প্ৰলয় জলে কৰে পৰম আন্দোলন বিমোহিত ভৈলা ব্ৰহ্মা নাহি মাত বোল মিলিল মনত ৰাখ হৰিল চেতন আপোনাৰ নজানে মই কোনজন পদ্মৰ চকাত ব্ৰহ্মা বসিয়া আচন্ত ভৈলা চাৰি মুখে চাৰি দিশনে হলন্তে আৰু পদ্মৰ কণিকাত তেওঁ আসন ল'লে তেওঁ ঊৰ্ধ অধ কিমান সীমা নাজানিলে আৰু পদ্মৰ নলাৰে তেওঁ সোমাই গ'ল আকৌ ওলাই আহিলে সীমা নাপালে আৰু চাৰিওফালে ঈশ্বৰক দেখিলে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে ঈশ্বৰক দেখা চাৰিওফালে ঈশ্বৰক চোৱাৰ কাৰণে তেওঁৰ চাৰিখন মুখ হ'ল চাৰিওফালে ঈশ্বৰক দেখিলে আৰু সেইকাৰণে ব্ৰহ্মাৰ মুখ চাৰিখন হ'ল বুলি কোৱা হৈছে যে পদ্মৰ চকাত ব্ৰহ্মা বসিয়া আচন্তে ভৈলা চাৰি মুখ চাৰি দিশনি হলন্তে সেই দিনাহন্তে নাম ভৈলা চতুৰ্মুখ কৈৰহন্তে আহিলে পদ্ম মনত আশুষ সেইকাৰণে তেওঁৰ নাম চতুৰানন চতুৰ মানে চাৰি আনন্দ মানে মুখ চাৰিখন মুখ হোৱাৰ কাৰণে তেওঁৰ নাম চতুৰানন কিন্তু এইবাৰ তেওঁৰ প্ৰশ্ন হ'ল এই পদুম ফুলটো আহিল ক'ৰ পৰা কৰিয়া বিচাৰ কমে আৰু অন্ত নলাত ধৰিয়া বুঢ় ব্ৰহ্মাই দিলন্ত 100 বৰিশ অধিক জানিলে ক'লে পদ্মৰ মূলক ব্ৰহ্মা বিচাৰে নাপালে আৰু পদ্মৰ কণিকাৰে পদ্মৰ নাৰীৰে সোমাই গ'ল 100 বছৰ পাৰ হৈ গ'ল কিন্তু তেওঁ গুৰিটো বিচাৰি নাপালে আকৌ তেওঁ উজাই আহিল পদ্মতে বখিলা ব্ৰহ্মা অসন্তোষ মনে তপতপ বাণী মিলা শুনি নামকনে পুনৰ যেতিয়া পদ্মত তেওঁ আসন ল'লে তেতিয়া আকাশবাণী হ'ল তপ 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 তুমি তপ কৰা কিহৰ কাৰণে তুমি সৃষ্টি ৰচনা কৰিব লাগিব সৃষ্টি ৰচনা কৰাৰ আগতে তুমি তপ কৰা সেইকাৰণে সংসাৰত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত তৈতৰীয় উপনিষদত এই বুলি সমিধান দিয়া হৈছেগে যে হে নৰশ্ৰেষ্ঠসকল জীৱশ্ৰেষ্ঠসকল তোমালোকে তপ কৰা ব্ৰহ্মচৰ্য অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নেই তপস্যা ছাত্ৰানাং অধ্যয়নং তপস্যা ভৱিষ্যতটো কেনে হ'ব তাৰ বাবে প্ৰস্তুতি পৰ্বটো হ'ল অধ্যয়ন জীৱনত জীৱিকা লাভ কৰিব লাগিব এটা বৃত্তি থাকিব লাগিব অৰ্থ উপাৰ্জন কৰিব লাগিবগে আৰু সেই সমস্ত তেওঁ প্ৰস্তুতি নিব ক'ত ব্ৰহ্মচৰ্যতেই প্ৰথমেনা আৰ্জিতম বিদ্যা দ্বিতীয়না আৰ্জিতম ধানম তৃতীয়না আৰ্জিতম পুণ্যম চতুৰ্থনা আৰ্জিতম সৎসংগঃ প্ৰথমতে বিদ্যা তাৰপিছত ধন তাৰপিছত পুণ্য তাৰপিছত সৎসংগ আৰু সৎসংগৰ জৰিয়তে ভগৱন্ত প্ৰাপ্তি হ'ব পাৰিব সেইকাৰণে ব্ৰহ্মাক কোৱা দি আমাকো কৈছে তৈতৰীয় উপনিষদত যে অধ্যয়নত মন দিয়া অপ্ৰমাদী হৈ অধ্যয়ন আৰু অধ্যাপনা চলাই যাবা লোভগ্ৰস্ত মোহগ্ৰস্ততে প্ৰমাদ মৃত্যুৰ পথ প্ৰমাদ মৎশূন্য পদম অপ্ৰমাদ অমৃত পদম প্ৰমাদ মৃত্যুৰ পথ আৰু অপ্ৰমাদ অমৃতৰ পথ তপতপ কৰি আছিলন্ত সহস্ৰ বছৰে ভৈলন্ত বেকাতপাতে ঈশ্বৰ পুৰুষ কৰিলন্ত প্ৰজাপতি তৃতীয় সংখ্যাত তুষ্ট হৈ বৈকুণ্ঠক দেখাইলে সাক্ষাৎ আৰু তপস্যাত সন্তোষ হৈ পৰম ভগৱন্তই ব্ৰহ্মাক বৈকুণ্ঠ দেখুৱালে আৰু হৃদয়ত পঢ়াইলন্ত বেদ সমস্তই সেইদিনা ভৈলন্ত ঈশ্বৰ পৰিচয় আৰু নিজৰ হৃদয়তে 4খন বেদ পঢ়ুৱালে কাক পৰম ব্ৰহ্মাই ব্ৰহ্মাক ঈশ্বৰৰ কৃষ্ণচৰণ ব্ৰহ্মা ধৰিলে মনত
সজীৱক লাগৈ মোৰ তিনিও জগত আৰু হৃদয়তেই ব্ৰহ্মাই 4খন বেদ পালে আৰু মনত তেওঁ কি ল'লে সিদ্ধান্ত ল'লে মই তিনিও জগত সৃষ্টি কৰিম কিমতে ভকতি কৰিব তোমাৰ